নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো, যিহেতু আজি আপোনাৰ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, আজি তেখেতসকলৰ তেখেতসকলৰ আচৰণৰ ওপৰত আমি যিহেতু আলোচনা কৰিম। আজি তেখেতসকলৰ যদি আমি চোৱা হয় আপোনাৰ স্বাস্থ্য, পাৰিবাৰিক, আজি আপোনাৰ গোটেই দিশটো যেনেকৈ আৰ্থিক অৱস্থা, বিবাহ, আমি প্ৰেম, আমি গোটেইখিনি আমি যিহেতু আমি আজি আলোচনা কৰিম। যিহেতু আজি আপোনাৰ কেনেনো থাকে বা তেখেতৰ আচৰণনো কি, আজি তাৰ ওপৰত আমি যিহেতু আজি আমি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আজি আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ, আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিসকল আমাৰ জাতক জাতিকা, আমাৰ যিসকল কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ যদি চোৱা হয় ৰাশিৰ দ্বাৰা ব্যক্তিজনে কেনে আচৰণ কৰে, তেওঁৰ ভৱিষ্যত কেনেকুৱা হ'ব, আৰু তাক দেখুৱাইছে ৰাশিৰ দ্বাৰা ব্যক্তিজনৰ শিক্ষা, স্বাস্থ্য, বিবাহ, আৰ্থিক অৱস্থা আদিৰ তথ্য পোৱা যায়। আৰু প্ৰতিটো ৰাশিফলৰ নিজস্ব বিশেষত্ব থাকে। আৰু আপোনাৰ নিজ যিসকল ৰাশিৰ পৰা ব্যক্তিজনৰ বিষয়ে বহু তথা আপোনাৰ তথ্য পোৱা যায়। আৰু ৰাশিৰ দ্বাৰা ব্যক্তিজনে কেনে আচৰণ কৰে, তেওঁৰ ভৱিষ্যত কেনেকুৱা হ'ব তাক দেখুৱায়। ৰাশিৰ দ্বাৰা ব্যক্তিজনৰ শিক্ষা, স্বাস্থ্য, বিবাহ, আৰ্থিক অৱস্থা আদিৰ আপোনাৰ তথ্য পোৱা যায়। আৰু এনে পৰিস্থিতিত আপোনাৰ ৰাশিফলটো অতি গুৰুত্বপূৰ্ণ। ৰাশি হ'ল জন্ম হোৱা ব্যক্তিৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান, অৰ্থাৎ যি ৰাশিত চন্দ্ৰ অৱস্থিত সেই ৰাশিটোৱে আপোনাৰ ৰাশি। ইয়াতে আমি কুম্ভ ৰাশি, যিহেতু আমি কুম্ভ ৰাশিৰ বিষয়ে আমি জানো। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় যে কুম্ভ ৰাশিৰ জাতক জাতিকাই তেওঁলোকে আপোনাৰ অতি বুদ্ধিমান আৰু দৃঢ় প্ৰতিজ্ঞ। আৰু আপোনাৰ কুম্ভ ৰাশি শনি প্ৰধান ৰাশি। আৰু আপোনাৰ এনে পৰিস্থিতিত আপোনাৰ কেতিয়াবা তেওঁলোকৰ প্ৰকৃতিত আপোনাৰ দৰ্শন থাকে। আৰু একেদৰে স্বাধীনতাও আপোনাৰ তেওঁলোকে বহুতো ভাল পাবলৈ আৰু আপোনাৰ চাবলৈ গ'লে আপোনাৰ জ্যোতিষৰো যদি আমি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে অন্তৰ্দৃষ্টিক আপোনাৰ বিভিন্ন নামেৰে মাতি অনা হৈছে। আৰু কুম্ভ ৰাশিক আপোনাৰ বায়ু মৌলৰ ৰাশি বুলি কোৱা হয়। আৰু ৰাশিৰ উপাদান অনুযায়ী আপোনাৰ তেওঁলোক আপোনাৰ মনৰ অধিপতি আৰু নিজৰ মন অনুযায়ী কাম। যদি আমি চাওঁ যে আজি আপোনাৰ যদি আমি কুম্ভ ৰাশিৰ যিহেতু আমি জাতক জাতিকাৰ যদি ইতিবাচক উপদেষ্টাৰ কথা কওঁ, তেন্তে তেওঁলোকে মানৱীয় গুণবোৰ দেখাৰ যোগ্য। আৰু এই বন্ধুসকলৰ সম্পৰ্ক বহুত ঠাণ্ডা। আৰু বিশেষকৈ কথাটো হ'ল তেওঁলোকে কোনো ধৰণৰ বন্ধনত জীয়াই থাকিব নিবিচাৰে আৰু স্বাধীনতা ভাল পায়। যদি আমি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ নেতিবাচক পৰিচালকৰ কথা কওঁ, তেন্তে তেওঁলোক নিজৰ মাজতে হেৰাই। আৰু ইয়াৰ বাবে তেওঁলোক অকলশৰীয়া হৈ থাকে, খং খুব সোনকালে আহে। লগতে তেওঁলোকে নিজৰ অনুভৱ কাৰো লগত সোনকালে ভাগ। আৰু আমি প্ৰতিটো ৰাশিৰ আন ৰাশিৰ জাতক জাতিকাৰ লগত আমাৰ মিল আৰু অসংগতি থাকে। আৰু একেদৰে কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা, যেনে ধৰি লওক আপোনাৰ মেঘ, মিথুন, মীন আৰু তুলা ৰাশিৰ জাতক জাতিকাৰ লগত সামঞ্জস্যপূৰ্ণ। আৰু তেওঁলোকৰ শাসক গ্ৰহ যদি আমি চাওঁ শনি, আৰু শুভ ৰং যদি চোৱা হয় নীলা, আৰু চন্দ্ৰ আকাশী, আৰু আপোনাৰ শুভ দিন শনিবাৰ, আৰু শুভ সংখ্যা যদি চোৱা হয় 4 আৰু প্ৰিয় দৰ্শক, যদি আমি কুম্ভ ৰাশিৰ প্ৰতিকাৰ যদি চাওঁ, আজি আপোনাৰ শনিবাৰে শনিদেৱক আপুনি পূজা কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ কলা তিল আৰু সৰিয়হ তেল দান কৰক। বিশেষকৈ শনিবাৰে কলা কাপোৰ পিন্ধক আৰু ওম শম শনিশ্চৰায় নমঃ আপুনি মন্ত্ৰ জপ কৰক। আৰু পাৰিলে আপুনি সমাজ সেৱা কৰক আৰু আপোনাৰ দুখীয়া সহায় কৰক। মনে সন্তুষ্ট কৰাৰ সৰ্বোত্তম। প্ৰিয় দৰ্শক, গতিকে আশা কৰো আপোনালোকে যিহেতু আজি আমি কুম্ভ ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিম, তেখেতৰ আচৰণ, আজি তেখেতে কেনেকে থাকে, তেখেতৰ ব্যক্তিত্ব, আমি গোটেইখিনি যিমান পাৰিলো আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিলো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি কিছু এষ্ট্ৰলজি ৰিলেটেড, আজি আপোনাৰ ৰাশিফলৰ ৰিলেটেড আজি ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দিলে আমি বিদায় মাগিলো। ধন্যবাদ।